ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত ডুমডুমাত অনুষ্ঠিত কৰা হয় এক গুৰুত্বপূৰ্ণ আলোচনা সভা। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ উপস্থিতিত অসম চাহৰ স্বকীয়তা জীয়াই ৰখাৰ সন্দৰ্ভত আলোচনা কৰা হয়। এই সভাত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সন্মুখত সঘনাই দেখা দিয়া বিভিন্ন সমস্যাবিলাকৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। অৰুণাচলত উৎপাদিত চাহ অবৈধভাৱে অসমত প্ৰৱেশ কৰাই অসমৰ চাহৰ নাম লৈ অসমৰ চাহক ধ্বংস কৰাৰ অভিযোগ উত্থাপিত কৰে। চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিৰুদ্ধে চক্ৰান্ত কৰাৰ অভিযোগ কৰে বিভিন্ন দল সংগঠনে। শীঘ্ৰেই চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পক্ষত কোনো গুৰুত্ব নিদিলে আন্দোলনৰ হুংকাৰ দিয়ে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই। ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ আন্দোলনলৈ সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে তিনিচুকীয়া জিলাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা তিনিচুকীয়া জিলা সমিতিয়ে আচলতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাবিলাকক লৈ আজি সকলো তিনিচুকীয়া দল সংগঠনৰ লগত লৈ এখন সভা আয়োজন কৰিছে। তাত আমি কৃষক মুক্তি ছাত্ৰ মুক্তিৰ ফালৰ পৰা আমাৰ কথাখিনি ৰাখিছোঁ। বিশেষভাৱে আপোনালোকে জানে যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে যিখিনি সমস্যা ইয়াতে জড়িত হৈ পৰিছে, তেখেতসকলৰ MSP কথাটো ইয়াতে আমি কৃষক মুক্তিৰ ফালৰ পৰা টানিছোঁ। সমান্তৰালভাৱে চৰকাৰীভাৱে বিভিন্ন লোকক আচলতে বিভিন্ন ধৰণৰ হিতাধিকাৰীৰ জৰিয়তে বান্ধি ৰখা হৈছে, কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কসকলক আজিৰ পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা কথাটো আমি ইয়াতে ৰাখিছোঁ। সমান্তৰালভাৱে সাৰ হওক বা অন্যান্য চাহ বাগিচা কৰিবৰ কাৰণে উৎসাহিত কৰিব পৰাকৈ এইবিলাক ক্ষেত্ৰত ছাবচিডিৰ ব্যৱস্থাটো কি ধৰণে কৰিব পৰা যায়, এই তিনিটা কথা বতৰা আমাৰ বক্তব্যত এই কথা বতৰাবিলাক ৰাখিছোঁ। সমান্তৰালভাৱে আমি আৰু এটা কথা এড কৰি দিছোঁ, যিটো তেওঁলোকৰ ভাষণ প্ৰসংগত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ৰাখিছে, আৰু এই কথাটো 100% সত্য যে অৰুণাচলী চাহপাতৰ সন্ত্ৰাসৰ কাৰণে, অৰুণাচলী চাহপাতৰ উপদ্ৰৱৰ কাৰণে আমাৰ তিনিচুকীয়াবাসীয়ে, ডিব্ৰুগড়বাসীয়ে আৰু চৰাইদেউবাসীয়ে লগতে নাগালেণ্ড চাহপাতৰ উপদ্ৰৱৰ কাৰণে আমি প্ৰকৃত চাহপাতৰ যিটো দাম, এই দামটো আমি পোৱা নাই। আপোনালোকে দেখিছে যে অলপতে 5 দিনকৈ চাহ বাগিচা ফেক্টৰীবিলাক বন্ধ হৈ গ'ল, বটলিপ ফেক্টৰীবিলাকে বন্ধ কৰি দিলে। বন্ধ কৰি দিয়াৰ পিছত হঠাৎ যেতিয়া চাহপাতৰ উদ্যোগবিলাক খোলা হৈ গ'ল, তেওঁলোকে চাহপাতৰ দামটো 13-14 টকা 15 টকা কৰি দিছিল। আৰু এই কথাটোত আমি বিভিন্নজনে কৃষক মুক্তি ছাত্ৰ মুক্তিৰ ফালৰ পৰাও ক্ষুদ্ৰ চাহ সংগঠনৰ ফালৰ পৰাও যেতিয়া সজোৰে কথাটো উত্থাপন কৰা হ'ল, আৰু এতিয়া আজি তাৰিখত 25-26 টকা পৰ্যন্ত চাহপাত দিবৰ কাৰণে সক্ষম হৈছে। এই কথা বতৰাবিলাকত আমি এটা কথা স্পষ্ট হৈছোঁ যে এই চাহ ফেক্টৰীৰ মালিকবিলাকক চৰকাৰে ৰক্ষণাবেক্ষণ দি আচলতে গোটেই কাৰবাৰটো কৰাই আছে। ইয়াতে যিটো চাহ বোৰ্ড ভাৰত আৰু যিটো খাদ্য নিগম ভাৰত, এই আটাইকেইটা জড়িত হৈ আচলতে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক কেনেধৰণে মাধমাৰ দিব পৰা যায়, শোষিত কৰিব পৰা যায়, এই কথা বতৰাবিলাকক উঠি পৰি লগা বুলি আমি কথা বতৰাবিলাক ৰাখিছোঁ, আৰু এই কথা বতৰাবিলাক আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে ৰাখিব বিচাৰিছোঁ। ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435-707-133। আন এটি নম্বৰ হৈছে 97079672